প্ৰথমতে তোমালোকক অশেষ ধন্যবাদ আমাৰ ইয়ালৈ আহি পেলাই আমাৰ বিহুৰ প্ৰস্তুতিৰ বিষয়ে এটা বাতৰি সংগ্ৰহ কৰিবলৈ আহিছা তোমালোক তাৰ বাবে অশেষ ধন্যবাদ হয় আমি চাগে আমাৰ দিল্লী এনচিআৰ প্ৰথমবাৰৰ এইটো হ'ব আমাৰ আয়োজন দুদিনীয়াকৈ 12 আৰু 13 তাৰিখে আমি বিহুখন পাতিবলৈ মনস্থ কৰিছোঁ আৰু 12 তাৰিখে আমাৰ শ্ৰদ্ধাৰ খগেন গগৈ ককাইদেউ তেখেতক বিহু সম্ৰাট তেখেতক আমি নিমন্ত্ৰণ কৰি আনিছোঁ আৰু 13 তাৰিখে আমাৰ নীল আকাশ আমাৰ ইয়ং জেনেৰেশ্যনৰ হাৰ্ট থ্ৰব বুলি ক'ব পাৰি তেখেত আহিব গীত পৰিৱেশন কৰিবলৈ আৰু তাৰ উপৰিও আমাৰ স্থানীয় মহিলাসকলৰ দ্বাৰা কুৰাছ সমবেত সংগীত আছে আৰু আমি অসমীয়া ষ্টুডেণ্ট এছ'চিয়েশ্যন যিটো আশা এন ডি তেখেতসকলৰ যিটো বিহু দল আছে ধনশিৰি বিহু হুঁচৰি দল তেখেতসকলেও আমি নিমন্ত্ৰণ কৰিছোঁ কাৰণ আমি ভাবোঁ যে অকল আমাৰ গুৰগাঁও বাকী ৰাইজৰ লগতে ইয়াত যিখিনি আমাৰ ষ্টুডেণ্ট আছে ছাত্ৰ ছাত্ৰী আছে অসমৰ পৰা বাহিৰত আহি পেলাই তেওঁলোকে ইয়াত শিক্ষা গ্ৰহণ কৰি আছে তেওঁলোককো আমাৰ বিহুটোত আমি লগ কৰিব বিচাৰিছোঁ তেওঁলোকেও যাতে আহি পেলাই আমাৰ সমাজখনৰ লগত একত্ৰিত হয় আৰু সেইকাৰণে তেওঁলোকক আমি নিমন্ত্ৰণ কৰিছোঁ আৰু আমাৰ থিম শ্ব' আছে যেনেকৈ অৰুণাভে কৈছে আমাৰ 70ৰো অধিক আমাৰ মহিলা কণ মানে 7 বছৰৰ পৰা 70 বছৰলৈকে যদি আপোনালোকক কওঁ 7 বছৰীয়া শিশুৰ পৰা 70 বছৰীয়া খুৰীদেউ মানে সকলোৰে মানে ইয়াত অংশগ্ৰহণ কৰিছে আৰু বৰ ধুনীয়াকৈ মানে হেৰি কৰিছে আশা কৰোঁ বৰ ধুনীয়াকৈ মানে গোটেই বিহুখন হৈ যাব আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ